শেহতীয়াকৈ দিল্লীত যি আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ যি শান্তি চুক্তি হ'ল সেই সন্দৰ্ভত আপুনি কি ক'ব? এই সন্দৰ্ভত মই কওঁ যে এই চুক্তিখনলৈ মই অতি অসন্তুষ্ট, অসুখী আৰু ক্ষুব্ধ। কাৰণ এই চুক্তিখনে অসমীয়া মানুহৰ আৰু অসমবাসীৰ নিৰাপত্তা, ভৱিষ্যত উন্নতি আৰু ভৱিষ্যত সুৰক্ষাৰ কোনো দিশ উলিয়াব নোৱাৰিলে আৰু কোনো সুচিন্তিত ব্যৱস্থা ল'ব নোৱাৰিলে। এইখন মই ভাবোঁ যে আলোচনাপন্থী আলফাৰ আত্মসমৰ্পণৰ এখন দলিল। ইয়াৰ মূল্য চৰকাৰৰ বাবে আছে, অসমৰ সৰ্বসাধাৰণ মানুহৰ কাৰণে নাই। আৰু মাজে মাজে এনেকুৱা লাগে যে এইখন যেন হিমন্ত বিশ্ব শৰ্মাই লিখি দিয়া এখন চুক্তি। এই চুক্তিখনৰ বিষয়ে কিছু কথা ক'বলগীয়া আছে। এই যে চুক্তি হ'ল আলোচনাপন্থী আলফাৰ লগত আলোচনাৰ জৰিয়তে, তো কেনেকৈ হ'ল? বাংলাদেশৰ পৰা ৰবীন্দ্ৰ ৰাজখোৱাকে ধৰি আৰু ইতিমধ্যে ভূটান অপাৰেশ্যন বন্দী কিছুমান মানুহক ধৰি সেই আলফা নেতৃত্ব কাৰাবন্দী হৈ আছিল। তাতে তেওঁলোকৰ ফালৰ পৰা চিঠি আহিল মোলৈ গোপনে যে আমি আলোচনা PCG-য়ে যিটো আলোচনা আৰম্ভ কৰিছিল চৰকাৰৰ লগত আলফা সমস্যা সমাধানৰ কাৰণে, সেইটো মাজতে বন্ধ হৈ গ'ল, স্থবিৰ হৈ আছে। আপুনি এইটো আকৌ আৰম্ভ কৰি দিয়ক আৰু আমি তাত ভাগ ল'ম বুলি খোজোঁ। মই ক'লোঁ যে তেনেকৈ নহ'ব, তোমালোকে কি আলোচনা কৰিবা তাৰ দায়িত্ব আমাৰ হ'ব এসময়ত গৈ পেলাই। গতিকে মই প্ৰস্তাৱ দিছোঁ যে আমি তৈয়াৰ কৰা দাবী চনদ এখনৰ ভিত্তিত যদি তোমালোকে চৰকাৰৰ লগত আলোচনা কৰা, তেনেকুৱা দাবী পূৰণ কৰিব পাৰা, তেতিয়াহ'লে আমি ৰাজি আছোঁ। তেওঁলোকে ক'লে যে তেওঁলোক ৰাজি। তাৰ ফল হ'ব তেওঁলোকে কাৰাগাৰৰ পৰা মুকলি হ'ব পাৰিব। আৰু তেতিয়া মই কেইজনমান জ্যেষ্ঠ নাগৰিক মোৰ চিনাকি লগ ধৰিলোঁ আৰু তেওঁলোকৰ সৈতে এখন সৰু সুৰা এখন মিটিং পাতিলোঁ আমাৰ ঘৰত। যেনে হৰেকৃষ্ণ ডেকা, ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰী, প্ৰয়াত ৰোহিণী কুমাৰ বৰুৱা, প্ৰয়াত হিৰণ্য ভট্টাচাৰ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অৰ্থনীতি অধ্যাপক খুৰছেদ আলম আৰু ৰত্নেশ্বৰ বসুমতাৰী, এইকেইজন মানুহক লৈ পেলাই এখন কমিটি গঠন কৰিলোঁ। আৰু কমিটিয়ে এই প্ৰস্তাৱবিলাক এই দাবী চনদখন তৈয়াৰ কৰিলে। আৰু তাৰ কাৰণে আমি এখন দাবী চনদ প্ৰস্তুত কৰিলোঁ। আৰু দাবী চনদখনৰ ভিত্তি কি, তাৰ বিশদ ব্যাখ্যা কি হ'ব, সেইকাৰণে এখন আমি বহুত কষ্ট কৰি বহুতৰ সহায় লৈ গৱেষণা কৰাই আমি এখন 500 পৃষ্ঠাৰ আমি এখন প্ৰস্তুত কৰিলোঁ, কিতাপ এখন ধৰা। কিতাপ ঠিক নহয়, এটা কি ক'ম এতিয়া, কিতাপ হাতে লিখা পাণ্ডুলিপি বুলি ক'ব পাৰে। আৰু তাৰ সাৰাংশ হিচাপে দাবী চনদ হিচাপে 29 পৃষ্ঠাৰ এখন পুস্তিকা, 29 পৃষ্ঠা। বোলো ইয়াৰ ভিত্তিত তোমালোকে আলোচনা কৰিব পাৰা। আমি এখন অভিৱৰ্তন পাইছোঁ, সদৌ অসম অভিৱৰ্তন ৰাজহুৱাভাৱে তেওঁলোকৰ হাতত দিলোঁ যে ইয়াৰ পিছত
এইখিনি কাৰ্যকৰী কৰোৱাৰ দায়িত্ব তোমালোকৰ। তাৰপৰা আমি বেছি সংস্ৰৱ ৰখা নাই, তেওঁলোকে কেতিয়াবা লগ ধৰে, এইটো বেলেগ কথা আৰু দায়িত্বটো তেওঁলোকৰ। আমি টকচলৈ নাযাওঁ। তাৰপিছত তেওঁলোকৰ 12 বছৰ লাগি গ'ল। সন্দেহ হয় যে 12 বছৰ তেওঁলোকৰ যি প্ৰভাৱ আছিলে, যি গণভিত্তি আছিল, চৰকাৰে নিঃশেষ কৰিলে প্ৰথমতে, যাতে তেওঁলোকে একেবাৰে দুৰ্বল হৈ পৰে। আৰু তেতিয়া বিশেষকৈ নিৰ্বাচনৰ আগে আগে চৰকাৰৰ লাভৰ কথা বিবেচনা কৰি এই চুক্তিপত্ৰখন কৰালে। আৰু এইবোৰ চুক্তিপত্ৰ পঢ়ি দেখিছোঁ যে আমি যিখন দাবীচৰণ বনাই দিছিলোঁ, প্ৰস্তুত কৰি, তাৰ লগত একেবাৰে মিল নাই। গতিকে এইখন এখন আলফাৰ আত্মসমৰ্পণৰ দলিল বুলিহে প্ৰমাণিত। আৰু ইয়াৰ দ্বাৰা আৰু এটা কথা প্ৰতিপন্ন হ'ল যে অসমৰ অৰ্থনীতি, ৰাজনীতি ভালকৈ অধ্যয়ন নকৰি, অসমৰ উন্নয়নহীনতাৰ কাৰণ ভালকৈ অধ্যয়ন নকৰি যধে বধে অস্ত্ৰ সংগ্ৰহ কৰা, অস্ত্ৰ প্ৰয়োগ কৰা ৰাজনীতিৰ ফলাফল এনেকুৱাই। যিসকল গৈছে তেওঁলোকৰ ৰাজনৈতিক পৰিপক্কতা বোধহয় তেনেকৈ নাছিলে, নহয় এইবোৰ কথা তেওঁলোকে এইবোৰত তেওঁলোকে সন্মত নহ'লহেঁতেন। কাৰণ এইবোৰ অসমৰ সৰ্বসাধাৰণ ৰাইজৰ কোনো উপকাৰ সাধিব নোৱাৰে এইবোৰ। আৰু আমি এতিয়া গোটেইবোৰ কথা মোৰ মনত নাই, বিচাৰিলে পুস্তিকাখন ওলাব, 12 বছৰ আগৰ কথা ক'ত আছে মোৰ লগত। তাত যিমান দূৰ মনত পৰে আমি ৰাজনৈতিক প্ৰস্তাৱৰ ভিতৰত কেইটামান ধৰিছিলোঁ। এটা হৈছে যে অসমৰ যিবোৰ প্ৰাকৃতিক সম্পদ, যিবোৰ ঘাইকৈ কেন্দ্ৰই ব্যৱহাৰ কৰে, সেইবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসমৰ এটা নিজা মতামত থাকিব লাগিব। অসমৰ সেই সিদ্ধান্তবিলাকৰ অসমৰ এটা প্ৰভাৱ থাকিব লাগিব, যাতে সৰ্বসাধাৰণ অসমীয়া ৰাইজৰ কিবা উপকাৰ হয়, চাকৰি বাকৰি ওলায়, অৰ্থনৈতিক উন্নয়ন হয় মানুহবিলাকৰ, আৰু অসমৰ অৰ্থনীতি যিটো সবল হয়। সেইটো সাধাৰণতে চৰকাৰে কিবা কৰিলে ইমান চিন্তা কৰা নহয়। যেনেকৈ তেল উৎপাদনৰ কাৰণে বাগজানত যিটো কাণ্ড ঘটালে, অসমীয়া মানুহৰ কথা ভালকৈ চিন্তা কৰা হ'লেতো নহয় আৰু। আচ্ছা, আৰু সেইটো কিন্তু এটা কথা, এইটো কেৱল অসমীয়া মানুহৰ হক হ'ব নোৱাৰে, কাৰণ সেইবোৰ হেৰি কৰোঁতে মানে ব্যৱহাৰ কৰোঁতে চৰকাৰে বহুত মূলধন খৰচ কৰিব লগা হয়। অইল কোম্পানী এটা বনাবৰ কাৰণে খৰচ কৰিব লাগিব, যন্ত্ৰ পাতিৰ কথা আছে, দক্ষ মানুহ আনিব লাগিব, চৰকাৰৰ খৰচ আছে। গতিকে চৰকাৰৰ হক এটা থাকিব, কেন্দ্ৰীয় চৰকাৰ, লগতে অসম চৰকাৰ আৰু অসমৰ ৰাইজৰ হক থাকিব লাগিব। ইয়াতে তেনেকুৱা একো নাই। আৰু তেল কয়লা আৰু বা কি প্ৰাকৃতিক সম্পদ ওলাই সময় নাজানো। আৰু বৰঞ্চ বৰ্তমান যিবোৰ আমাৰ প্ৰাকৃতিক সম্পদ আছে, গছ গছনি, নৈ জান, বিল, এইবোৰতো মানে এটা আসুৰিকভাৱে ধ্বংস কৰা হৈছে, যাৰ ফলত অসমৰ মানুহৰ জীৱন জীৱিকাৰ সমস্যা হ'ব পাৰে। গছ গছনি থাকিলে পথাৰ চথাৰ কিছু মানে সেমেকা হৈ থাকে, আৰু নদীৰ পানীয়ে মানে বৰ ভয়াৱহ ৰূপ ল'ব নোৱাৰে, সেইবোৰ নহ'লহেঁতেন। কিন্তু এইবোৰ কিন্তু ধ্বংস কৰা, আৰু তাৰ ফলত জলবায়ু বিনষ্ট হৈ পেলাই অসমৰ মানুহৰ মানে ভৱিষ্যত জীৱনত অশান্তি ঘটাব পাৰে। সেইবোৰৰ প্ৰতি কোনো ভূক্ষেপ নাই, আৰু ইয়াতো সেই ধৰণৰ কোনো কথা নাই। আৰু এটা দিছিলোঁ যে এখন আমাৰ দ্বিতীয় সদন লাগে, যেনেকৈ সংসদত ৰাজ্যসভা আছে, কিন্তু আমাৰ ইয়াৰ যিটো দ্বিতীয় সদন, তাৰ বিন্যাসটো, কম্পজিশ্যনটো বেলেগ হ'ব। আমি বিচাৰিছোঁ, অসমত বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী আছে, তেওঁলোকৰ নিজা সমস্যা আছে, নিজা আশা আকাংক্ষা, নিজা দাবী আছে,
সেইবোৰ মানুহ কম কাৰণে পূৰণ নহয় আৰু তেনেকৈ তেওঁলোকৰ লগত অন্যান্য থলুৱা ৰাইজৰ সংঘৰ্ষ সংঘাত বাঢ়ি থাকে উদ্দেশ্যৰো মিল নোহোৱা হয় গতিকে আমি কৈছিলোঁ যে এই দ্বিতীয় সদনত প্ৰধানকৈ জনগোষ্ঠীবিলাকৰ প্ৰতিনিধি থাকিব লাগে তাৰোপৰি জনা বুজা মানুহ কিছুমান যাতে তেওঁলোকৰ দাবী দাৱালৈ বিভিন্ন প্ৰস্তাৱ বিধানসভালৈ পঠাব পাৰে আৰু বিধানসভাই তাৰ ওপৰত মানে আলোচনা কৰি ৰাখি যথাযথ ব্যৱস্থা বা সিদ্ধান্ত ল'ব পাৰে সেইবোৰ একো নাই ইয়াত আৰু এটা কৈছিলোঁ যে আজিকালি আমাৰ অসমৰ ৰাইজৰ সমস্যা হৈছে যে আমাৰ অসমৰ পৰা যিবোৰ বিভিন্ন ৰাজ্য গঠন কৰা হ'ল শেহতীয়াকৈ বড়োলেণ্ডৰ হয়তো অদূৰ ভৱিষ্যত ৰাজ্য হ'ব তাৰ সীমাবিলাক নিৰ্ধাৰণ কৰা হোৱা নাই সীমা নিৰ্ধাৰণ কৰাৰ ফলত বহুত অশান্তি হয় আৰু শেহতীয়াকৈ এইবোৰ মাৰপিট সংঘৰ্ষ হত্যা এইবিলাকৰ কাৰণ হৈ পৰিছে আৰু সীমা ঠেলা ঠেলি আৰম্ভ হৈছে এইবোৰ সমস্যা সমাধানৰ কাৰণে আমি দাবী কৰিছোঁ যে এটা সীমা সমস্যা স্থায়ী সমাধান হ'ব এইবোৰ একো নাই আনকি এতিয়া শেহতীয়াকৈ আলফালৈ কালৈ যিটো গণ্ডগোল হৈছে সেই সম্পৰ্কে তেওঁলোকে কিবা এটা সোমাই দিব পাৰিলেহেঁতেন সেইটোও একো নাই গতিকে ৰাজনৈতিকভাৱে এইখন এখন মানে আমাৰ বাবে এটা ফলাফল জিৰ' ৰাজনীতি মানে এটা জাতিৰ অস্তিত্বৰ কাৰণে ৰাজনৈতিক প্ৰভাৱ ক্ষমতা দৰকাৰ আমি সেইটো ভাৰতৰ ভিতৰত থাকি বিচাৰিছিলোঁ পৰস্পৰৰ দৰে ভাৰতৰ বাবে বিচ্ছিন্ন হৈ নহয় কিন্তু সেইটোৰ কোনো ব্যৱস্থা কৰা নহ'ল আৰু অৰ্থনৈতিকভাৱে যিবোৰ পেকেজ দিছে এতিয়া সেইবোৰ কিমান পৰিমাণে অসমৰ মানে ৰাইজৰ সুবিধা হ'ব সেইটো এতিয়াই ক'ব নোৱাৰে ছাৰ মই সেই সন্দৰ্ভতে এটা কথা কওঁ যিহেতু আগন্তুক লোকসভা নিৰ্বাচন আছে এই যি এতিয়া চুক্তি কৰা হৈছে সেই চুক্তি অন্তৰালত মানে ইলেকশ্যনৰ তেনেকুৱা নাইবা মিছা প্ৰতিশ্ৰুতি সেয়া হ'ব পাৰে নেকি এতিয়া কথা হৈছে যে আমাৰ সেই মই কথাবিলাক কৈ আছিলোঁ সেই কথাটো হৈছে যে যিটো আমাৰ তেওঁলোকে কৰিছে এইটোৱে মানে যিবিলাক অৰ্থনৈতিক পেকেজ আনিছে তাৰ ভিতৰত এটা থাকিব লাগিছিল অসমৰ যিটো অত্যন্ত জৰুৰী অভাৱ মানে এতিয়া এই বিদ্যুতৰ বা পাৱাৰৰ হেৰি গতিকে পাৱাৰ জেনেৰেশ্যন বা বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা এটা ইয়াত থাকিব লাগে যে বিদ্যুৎ শক্তি তুলনামূলকভাৱে সস্তা হয় সুলভ হয় আৰু দ্বিতীয়তে আমাৰ ইয়াৰ সেইটো বিদ্যুৎ আমাৰ পথাৰত মানে পাম্প চলাবৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থাৰ কাৰণে সেইটো ব্যৱহাৰ কৰিব পাৰি গাঁৱৰ মানুহে কিছু গাঁৱৰ ল'ৰা ছোৱালী পঢ়া শুনা কিছু কৰিব পাৰে ইত্যাদি আৰু আমাৰ সৰু সুৰা যিবিলাক কল কাৰখানা আছে অসমীয়া ল'ৰাৰ সেইবোৰ যাতে চলাব পাৰে সেইবোৰ একো ব্যৱস্থা কৰা নহ'ল ইয়াত আৰু যিবোৰ দিছে মানে IIM সেই IIMখন থাকিলে ভাল কিন্তু IIMখনে যে ঠিক অসমৰ মানুহৰ সদায় হেৰি কৰিব সেইটোতো নহয় আমাৰ কেইটা ল'ৰা কেইজনী ছোৱালী এডমিশ্যন পাব কোনে জানে সেইটো সৰ্বভাৰতীয় ভিত্তিতহে হ'ব আৰু সেইখনে অসমীয়া ৰাইজৰ সাংঘাতিক উপকাৰ কৰিব বিশেষকৈ যিবোৰ এতিয়া বন্দুক লৈ বা বন্দুক নোহোৱাকৈ আলফালৈ যাবলৈ ওলাইছে সিহঁত কিয় যাব ওলাইছে এনেটো পগলা হোৱা নাই এনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন হৈছে সিহঁত যে ডেকা বয়সতে যিবোৰ সমাধান নাই সিহঁতে ঠিকেই বুজিছে যে বৰ্তমান আমোলত নহ'ব কিন্তু তাৰ কাৰণে অস্ত্ৰ ধৰিব লাগিব তাৰো কোনো হেৰি নাই যুক্তি নাই গতিকে তেওঁলোকৰ প্ৰতি নজৰ দি কিবা এটা ইয়াত প্ৰস্তাৱ হেৰি খুৱাব পাৰিলে কিন্তু সেইবোৰ একো নাই এমপ্লয়মেণ্ট জেনেৰেশ্যন কি হ'ব ইয়াৰ কিছুমান আঁচনি হ'ব আঁচনিবোৰ এতিয়াও পৰিষ্কাৰ হোৱা নাই খুটি নাটি নাই তাৰপৰা আমাৰ ৰাইজৰ থলুৱা ৰাইজৰ কি উপকাৰ হ'ব মানে সকলোতকৈ ডাঙৰ কথা হৈছে ইয়াৰে কিছুমান প্ৰস্তাৱ অতি অদ্ভুত এইবোৰ মানে বৰ্তমান চৰকাৰৰ কাম কাজৰ লগত মিলি যায় উচ্ছেদ
চৰকাৰী হেৰি বা মানুহে উচ্ছেদ কৰিব লাগিব এই কথাটো দিয়া আমাৰ মনত নাই কিন্তু আমাৰ দাবী চনদত উচ্ছেদ কৰিব লাগিব বুলি কথা দিয়া নাই আমি খালি এনেকুৱা এটা কথা কৈছিলোঁ যে যিবোৰ মানে আমাৰ চৰকাৰৰ খালী মাটি আছে সেইবোৰ মানে হেৰি কৰি পেলাই মানে চৰকাৰে গোটাই লৈ পেলাই আমাৰ ভূমিহীন ৰাইজৰ মাজত বিতৰণ কৰিব লাগে সেইটো আৰু কেন্দ্ৰীয় চৰকাৰৰ কাম নহয় এইটো ৰাজ্য চৰকাৰৰ কাম আচ্ছা আৰু গতিকে আমি সেইবোৰ কথা উচ্ছেদ কৰাৰ কথা আমি নিশ্চয় লিখা নাই তাত সেইবোৰতো বৰ অমানসিক ৰূপ লৈছে আৰু এইটোৱে মানে অসমীয়া আৰু আন মানুহৰ মাজত বিবাদ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিল গতিকে এইটো এটা আমাৰ ৰাজ্যৰ অশান্তি সৃষ্টি কৰিছে আৰু কৰিব আৰু অসমীয়া থলুৱাতো বহুত আছে যিবিলাকে চৰকাৰী মাটিত বহি আছে সিহঁতক উচ্ছেদ কৰি আকৌ তাতে থলুৱাক বহুৱাব নেকি এইটো তেওঁলোকৰ মানে নিৰ্বাচনী অংকৰ লগত মিলে আৰু এটা দিশে তেওঁলোকে কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি দিলোঁ সেইটো খিলঞ্জীয়াৰ খুব লাভ হ'ব তাৰ পৰা খিলঞ্জীয়াৰ আসন সুৰক্ষিত হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ফলত তাত মেজৰিটি অসমীয়া হ'ল নে হিন্দু হ'ল বাঙালী হিন্দুকে ধৰি হিন্দীভাষী হিন্দুকে কোনোতো নাজানে মোৰতো সন্দেহ হয় যে খিলঞ্জীয়াৰ ঠাইত হিন্দুহে তাত সংখ্যাগৰিষ্ঠ হ'ব পাৰে আৰু হিন্দু মুছলিম খেলাৰ কাৰণে হয়তো এইটো ব্যৱহাৰ কৰা হ'ব খিলঞ্জীয়া মানে হিন্দু প্ৰধানকৈ হিন্দু এনেকুৱা এটা কথাই বুজোৱা হ'ব আৰু দুইটা কামেই বৰ্তমান চৰকাৰে কৰি আছে গতিকে আলফাৰ দাবী আৰু চৰকাৰৰ কাম একেবাৰে মিলি যোৱাটো আচৰিত কথা গতিকে এইটো মানে চুক্তিখন আচলতে চাবলৈ গ'লে চৰকাৰৰ প্ৰতি সমৰ্থনৰ চুক্তি হ'ল সেইটো আলফাৰ কৰাৰ কোনো দৰকাৰ নাছিলে গতিকে এনেকুৱা কিছুমান কথা মই দেখি অত্যন্ত বিক্ষুব্ধ আৰু অত্যন্ত মই অসুখী আৰু সেইকাৰণে মই সামূহিকভাৱে এইখন আলফাৰ আত্মসমৰ্পণৰ দলিল বুলিয়ে কওঁ আৰু ই অসমীয়াৰ ভৱিষ্যত অসমীয়াৰ উন্নতি অসমীয়াৰ অস্তিত্ব তাত কোনো বৰঙণি দিব বুলি আশা নকৰোঁ ধন্যবাদ ইয়াৰ পৰা আমি শিক্ষা ল'ব লাগে অসমীয়া মানুহে যে এটা হঠকাৰী কাম কৰাৰ ফলাফল কি হ'ব পাৰে চিন্তাহীনভাৱে অধ্যয়ন অবিহনে অসমৰ ভৱিষ্যত সম্পৰ্কে আমি এটা অস্ত্ৰ শস্ত্ৰ ধৰি লৈ হুলস্থুল লগালোঁ আমাৰো মানুহ মৰিল সিহঁতৰো মানুহ মৰিল এনেকৈ এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিল গতিকে অসমৰ কাৰণে অসমক যদি স্বাধীনো কৰিবলৈ কোনোবাই খোজে এইধৰণে নহ'ব অসমৰ অৱস্থা অসমৰ অৰ্থনীতি অসমৰ ৰাজনীতিৰ পৰিপক্ক জ্ঞান অবিহনে যিটো আমাৰ বিশ্ববিদ্যালয়ৰ পণ্ডিতসকল নাথাকিবও পাৰে তেনেকুৱা ধৰণৰ জ্ঞান আয়ত্ব কৰি কোনোবাই যদি কিবা কৰে সেইটো বেলেগ কথা আমি অসমৰ ভিতৰত থাকি ভাৰতৰ ভিতৰত থাকি কিদৰে অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত হয় আমাৰ ভৱিষ্যত সুৰক্ষিত হয় তাৰ এটা ব্যৱস্থা আমি কৰি দিছিলোঁ কাৰ্যকৰী কৰাৰ বা সেইটো চৰকাৰৰ হয়তো মনৰ যিটো হেৰি মানে কাম সেইটো তেওঁলোকে কৰিব লাগে সেইটো যে কোনো নহ'ল সেইকাৰণে মোৰ কাৰণে এখন আত্মসমৰ্পণৰ দলিল মই এইখন লৈ পেলাই অত্যন্ত অসুখী ক্ষুব্ধ আৰু আপোনালোকে মনত ৰাখিব মই এটা অসুখৰ কাৰণে অশান্তি ভোগ কৰি আছোঁ মই অকলতে বহুত বুজা কৰি পেলাই এই অসুখটো হ'ল কেনেকৈ 2010 চনত মই অস্ত্ৰোপচাৰ এটা পেটৰ অস্ত্ৰোপচাৰৰ পৰা মই ওলাইছোঁ ডাক্তৰে ক'লে 3 মাহ আপুনি বিশ্ৰামত থাকক এওঁলোকে হুলস্থুল লগাল মই 10 নে 15 দিন মাত্ৰ মই বিশ্ৰাম ল'বলৈ তাৰপৰা জঁপিয়াই কৰিলোঁ তাৰ পৰা মোৰ অসুখটো লাগি আছে আৰু বাকী বন্ধুবিলাকৰ বহুত সময় নষ্ট হ'ল এইখন কৰিবলৈতো আমি এইটো কৰা নাছিলোঁ ন আলোচনা পুনৰ আৰম্ভ কৰিবৰ কাৰণে আমাৰ দিল্লীত এবাৰ কিমান লতি হৈ থৈছে কোৱাটো নাই ন মানুহ আমি আৰু ৰাইজেও বহুত আশা কৰিছিল কিবা এটা হ'ব গতিকে মানুহে পৰ্বত আশা কৰিছিলে এটা নিগনি পালে ধন্যবাদ এইখনতে এটা কথা সুধিছোঁ যে আলফাইও ইতিমধ্যে বিবৃতি প্ৰকাশ কৰিছে আৰু
তেওঁলোকে মান্যতা প্ৰদান কৰা নাই এই যিখন কোন নাম ঠাই পৰেশৰ কথাৰ লগত মোৰ সম্পৰ্ক নাই আমি নিজে ইয়াৰ গুৰি ধৰিছিলোঁ আমি অসন্তুষ্ট আমি মানে মই ভাবোঁ যে হৰকৃষ্ণ টেকামে কথা পতা নাই তেখেতে বৰ সন্তুষ্ট নহ'ব আৰু বাকী বহুত ঢুকাল আৰু ইতিমধ্যেই অনুপ চেতিয়াইও প্ৰেছ মিট কৈছে যে গোটেইখন আপুনি গুৰুত্ব এটা প্ৰদান কৰিহে এইখন প্ৰস্তুত কৰা হৈছে বুলি কৈছে আৰু অনুপ চেতিয়াই অনুপে কৈছে কি কৈছে অনুপ চেতিয়াই কৈছে যে সকলোবোৰ বিষয়কে গুৰুত্ব প্ৰদান কৰিহে এইখন প্ৰস্তুত কৰা হৈছে আৰু তাৰ লগতে কৈছে যে যিধৰণে 50% আপোনালোকে আপোনাৰ নাম উল্লেখ কৰি কৈছে যে 50% সংৰক্ষণ বিচাৰিছিল বিধানসভাত আৰু সমষ্টি নিৰ্ধাৰণৰ পাছত প্ৰায় 90% বা 91% ইতিমধ্যে খিলঞ্জীয়াৰ বাবে সংৰক্ষণ হৈছে বুলি কৈছে সেইটো তেওঁ কেনেকৈ জানিলে আৰু আসন যে সংৰক্ষিত হ'ব আৰু এইবোৰ মানুহ সঁচাকৈ যে খিলঞ্জীয়াৰ স্বাৰ্থৰ কাম কৰি যদি বিজেপি হয় সিহঁতে খিলঞ্জীয়াৰ স্বাৰ্থৰ কাম নকৰে দেখা কথা খিলঞ্জীয়া বুলি কৈ যেনেকৈ উত্তৰ ভাৰতৰ হিন্দু লৈ পেলাই উৎপাত কটাইছে খিলঞ্জীয়ালৈ অসমত মানে এটা হুলস্থুল লগাব খিলঞ্জীয়াৰ পৰা মাৰপিট কৰ সিহঁতৰ পৰা অশান্তি জাপি দে আৰু খিলঞ্জীয়া কোন তাকে লৈ পেলাই তৰ্ক হ'ব এটা অত্যন্ত আনডেমক্ৰেটিক যিটো বিজেপিৰ চৰিত্ৰ ইহঁতৰ চৰিত্ৰ যেন পাইছোঁ মই এতিয়া দুয়োটাই মিলি পেলাই এটা অদ্ভুত পৰিস্থিতি সৃষ্টি কৰে শান্তি চুক্তি বুলি যে কৈ থকা হৈছে এইখনে আচলতে শান্তি যিটো শব্দ সেই শব্দটো কি ধৰণে মান্যতা প্ৰদান কৰে এতিয়া কথা হৈছে এইবোৰ আমাৰ যিবিলাক বিদ্ৰোহী যুৱক হৈছে যাৰ জীৱিকাৰ সমস্যা হৈছে যি চাৰিওফালে সমাজত খেলি মেলি দেখিছে তেওঁলোকেও কিন্তু অধ্যয়ন নকৰাকৈ চিন্তা নকৰাকৈ দৌৰি আলফাত যোগ দিবলৈ গৈছে গতিকে সেইটো বৰ ভাল কথা হোৱা নাই কিন্তু তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে এইখনৰ কি হেৰি হ'ল ইয়াত IIM হ'ল হ'লে সেই ল'ৰা ছোৱালীবিলাক গাঁৱৰ ল'ৰা ছোৱালী কি হ'ল এটা লাভ হ'ব নেকি কেইটা IIMত পঢ়িব গতিকে আমাৰ বুনিয়াদী ক্ষেত্ৰত আমাৰ মানুহৰ যিবোৰ সমস্যা সেইবোৰ সমাধান কৰিব পৰা সমাধান আমাক এটা সাংঘাতিক ধৰণৰ IIM বা এনেকুৱা নালাগে আমাক এগালমান পইচা খৰচ হ'ব আৰু উপকাৰ কি হ'ব গতিকে মই এই অত্যন্ত ক্ষুব্ধ আৰু মই ইয়াৰ যোগেদি প্ৰতিবাদ জনাইছোঁ আশা কৰোঁ আপোনালোকে মোৰ কথাবিলাক ভালদৰে ৰাইজক জনাব মই ৰাইজৰ কাৰণে কষ্টখিনি কৰিছোঁ ৰাইজে জানিব লাগিব দেখি ধন্যবাদ